প্ৰথম কুৱেশ্যনটো হৈছে ৰঙিয়াৰ ওচৰত এতিয়াও দেখিবলৈ পোৱা দৈব্যগড় নামৰ গড়টো কোনে নিৰ্মাণ কৰিছিল? ভাস্কৰ বৰ্মনে কৰিছিলেনে, ভগদত্ত কৰিছিলেনে, সমুদ্ৰ বৰ্মনে কৰিছিলেনে, আৰিমত্তই কৰিছিলে? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আৰিমত্ত। আৰিমত্তই ৰঙিয়াৰ ওচৰত দৈব্যগড় নামৰ গড়টো নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনজন ৰজাই শত্ৰুপক্ষৰ বিৰুদ্ধে যুদ্ধত জয়ী হৈ প্ৰথমতে শত্ৰু দমন পিছত অহিমৰ্দন উপাধি গ্ৰহণ কৰিছিল? কছাৰী ৰজা যশুনাৰায়ণে, জয়ন্তীয়া ৰজা ধৰ্মমাণিকে নে, কমতাপুৰৰ ৰজা সন্ধ্যায় নে, ওপৰৰ এটাও নহয়? এই কাৰেক্ট আনচাৰটো হ'ব কছাৰী ৰজা যশুনাৰায়ণে। কছাৰী ৰজা যশুনাৰায়ণে যুদ্ধত জয়ী হৈ শত্ৰু দমন আৰু পিছত অহিমৰ্দন উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে চেঁচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1520 নে, 1521 নে, 1523 নে, 1522? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 1523 চনত। 1523 চনত চেঁচামুখৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে বুঢ়ীদিহিঙৰ পাৰত চৰগুৱা নামে ঠাইত নতুন নগৰ পাতি তালৈ ৰাজধানী স্থানান্তৰ কৰা আহোম ৰজাজনৰ নাম কি? চুকাফা নে, চুডাংফা নে, চুতেউফা নে, চুটিনফা? এই কাৰেক্ট আনচাৰটো হ'ব চুডাংফা। চুডাংফা আহোম ৰাজ্যৰ ৰাজধানী চৰগুৱা নামে ঠাইত যি দিহিং নদীৰ পাৰত তাত তেওঁ স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ৰজা চুহুংমুঙে বৰগোহাঁই আৰু বুঢ়াগোহাঁই সমকক্ষ এটা পদবীৰ সৃষ্টি কৰিছিল। পদবীটোৰ নাম কি আছিল? পদবীটোৰ নাম বৰপাত্ৰ গোহাঁই আছিলে নে, বৰফুকন আছিলে নে, বৰবৰুৱা আছিলে নে, ওপৰৰ এটাও নহয় এইটো সুধিছে। এই কাৰেক্ট আনচাৰটো হ'ব বৰপাত্ৰ গোহাঁই। চুহুংমুঙে বৰগোহাঁই আৰু বুঢ়াগোহাঁই সমকক্ষ এটা পদবী সৃষ্টি কৰিছিল যিটোৰ নাম আছিল বৰপাত্ৰ গোহাঁই। কোনখন যুদ্ধৰ পাছত সেই সময়ৰ চুতীয়া ৰাজ্যখন আহোমৰ অন্তৰ্ভুক্ত হয়? চেঁচামুখৰ যুদ্ধ নে, চাওদাংগিৰ যুদ্ধ নে, মাথাডাঙৰ যুদ্ধ নে, ওপৰৰ এটাও নহয়? ইয়াত কাৰেক্ট আনচাৰটো হ'ব মাথাডাঙৰ যুদ্ধ। আৰু সেই সময়ত আহোম ৰজা কোন আছিল তেতিয়া সুধিব পাৰে। সেইটো সময়ত আহোম ৰজা আছিল চুহুংমুং। আৰু 1523 চনত হৈছিল। সেইটো কথা মনত ৰাখিব। আহোম আৰু কছাৰীৰ মাজত সংগঠিত হোৱা প্ৰথমখন যুদ্ধ কোনগৰাকী আহোম ৰজাৰ দিনত হৈছিল? চুডাংফা নে, চুহুংমুং নে, চুতেউফা নে, চুলিকফা? এই কাৰেক্ট আনচাৰটো হ'ব চুহুংমুং। চুহুংমুঙৰ দিনতে আহোম আৰু কছাৰীৰ মাজত প্ৰথমখন যুদ্ধ সংঘটিত হৈছিল আৰু আহোম আৰু চুতীয়াৰ মাজতো এই চুহুংমুঙৰ দিনতে প্ৰথমখন যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী আহোম ৰজাই উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খান্দিছিল? ৰুদ্ৰসিংহই নে, ৰাজেশ্বৰ সিংহই নে, গৌৰীনাথ সিংহই নে, চুহুংমুঙে? এই কাৰেক্ট আনচাৰটো হ'ব চুহুংমুং। চুহুংমুঙে উৰিষ্যাৰ যিটো জগন্নাথ মন্দিৰ আছে তাৰ কাষত এটা পুখুৰী নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনখন যুদ্ধত অসমীয়া বীৰাংগনা মূলা গাভৰুৱে শত্ৰুৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিছিল? মুছলমানৰ তৃতীয় আক্ৰমণ, মুছলমানৰ চতুৰ্থ আক্ৰমণ, মুছলমানৰ পঞ্চম আক্ৰমণ, মুছলমানৰ সপ্তম আক্ৰমণ? সেই কাৰেক্ট আনচাৰটো হ'ব মুছলমানৰ তৃতীয় আক্ৰমণত। মুছলমানৰ তৃতীয় আক্ৰমণত তেওঁ শত্ৰুৰ বিৰুদ্ধে জঁপিয়াই পৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ৰুদ্ৰসাগৰ পুখুৰী কোনে খন্দাইছিল? লক্ষ্মীসিংহই খন্দাইছিল নে, ৰুদ্ৰসিংহই খন্দাইছিল নে, ৰাজেশ্বৰ সিংহ নে, প্ৰমত্ত সিংহই? ৰুদ্ৰসাগৰৰ পুখুৰী লক্ষ্মীসিংহই খন্দাইছিল। আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল বুলি আহিব পাৰে। ৰাণী অম্বিকাই যিটো শিৱসাগৰ পুখুৰী সেই শিৱসাগৰ পুখুৰীটো খন্দাইছিল। নেক্সট কুৱেশ্যনটো হৈছে প্ৰতাপবল্লভ উপাধি স্বৰ্গদেউ কমলেশ্বৰ সিংহই কাক প্ৰদান কৰিছিল? লাচিত বৰফুকনক নে, বদন বৰফুকনক নে, মোমাই তামুলী বৰফুকনক নে, কলিয়া ভোমোৰা বৰফুকনক? প্ৰতাপবল্লভ উপাধি কলিয়া ভোমোৰা বৰফুকনক প্ৰদান কৰিছিল। আৰু এই কলিয়া ভোমোৰা বৰফুকনে যিখন
হৰদত্তৰ বীৰত্ব নামৰ যিখন যুদ্ধ হৈছিল এই যুদ্ধখন তেওঁ দমন কৰিবলৈ সক্ষম হৈছিল। দুজন ককায়েকৰ মাজত যিখন যুদ্ধ হৈছিল তেওঁৱে দমন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল? 1816, 1817, 1822, 1823। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1817 চনত মানৰ প্ৰথম আক্ৰমণ সংঘটিত হৈছিল। মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল? মানৰ দ্বিতীয় আক্ৰমণ 1819 নে 1821 নে 1822 নে 1823? কাৰেক্ট এনচাৰটো হ'ব 1819 চনত। মানৰ প্ৰথম আক্ৰমণ হৈছিলে 1817, নেক্সট হৈছিলে 1819 আৰু তৃতীয়টো হৈছিলে কিমান চনত সেইটো সুধিছে। মানৰ তৃতীয় আক্ৰমণ হৈছিলে 1819 নে 1821 নে 1823 নে 1822? এই কাৰেক্ট এনচাৰটো হ'ব 1821 চনত। গতিকে মানে তিনিবাৰ অসম আক্ৰমণ কৰিছিল। প্ৰথমবাৰ কৰিছিলে 1817, নেক্সট বাৰ হৈছিলে 1819, তিনিবাৰ হৈছে 1821 চনত। আৰু মানসকলে কাৰ নিমন্ত্ৰণ অসমলৈ আহিছিল? বদন বৰফুকনৰ নিমন্ত্ৰণত অসমলৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে চীনা পেৰিজীৱি হিউৱেন চাং কোনজন ৰজাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল? যিহেতু হিউৱেন চাং অসমলৈ আহিছিল সেই সময়ত অসমৰ ৰজা আছিল ভাস্কৰ বৰ্মন আৰু তেওঁ কাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল এইটো কথা কৈছিল। ভাস্কৰ বৰ্মনক নে হৰ্ষবৰ্ধনক নে সুশাংকক নে সমুদ্ৰ বৰ্মনক? সেই কাৰেক্ট এনচাৰটো হ'ব সুশাংকক তেওঁ শেহতীয়া ৰজা বুলি ঘোষণা কৰিছিল। আৰু এই হিউৱেন চাঙৰ লগত অসমৰ হিষ্ট্ৰী বহুত বেছি জড়িত হৈ আছে। তেওঁ এখন গ্ৰন্থ শ্ৰীউকীত তাতো তেওঁ অসমৰ বিষয়ে উল্লেখ কৰিছিল আৰু অসমৰ ৰজা ভাস্কৰ বৰ্মনৰ বিষয়ে উল্লেখ কৰিছিল। আৰু ভাস্কৰ বৰ্মন আছিল হৰ্ষবৰ্ধনৰ এজন সমসাময়িক ৰজা আৰু তেওঁ এজন তেওঁলোকৰ মাজত বন্ধুত্ব স্থাপন হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে চীনা পেৰিজীৱি হিউৱেন চাং কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি ঘোষণা কৰিছিল? ভাস্কৰ বৰ্মনক নে হৰ্ষবৰ্ধনক নে সুশাংকক নে সমুদ্ৰ বৰ্মনক? কাৰেক্ট এনচাৰটো হ'ব ভাস্কৰ বৰ্মনক। কুমাৰ ভাস্কৰ বৰ্মনক তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি ঘোষণা কৰিছিল। শেহতীয়া ৰজা বুলি কাক কৈছিলে? সুশাংক। এইটো কথাও মনত ৰাখিব। আৰু ভাস্কৰ বৰ্মনৰ সময়ত যেতিয়া হিউৱেন চাং অসমলৈ আহিছিল ভাস্কৰ বৰ্মনে হিউৱেন চাঙক বহুতো উপহাৰ দিছিল। তাৰ ভিতৰত কি উপহাৰ দিছিল এইটো পৰীক্ষাত আহে আৰু তেওঁ এটা টুপিও প্ৰদান কৰিছিল যিটো পাতৰে তৈয়াৰ কৰা এটা টুপি দিছিল। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি বৃহৎ ব্যস্ত ৰাজনৈতিক কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়? কামৰূপ নে প্ৰাগজ্যোতিষপুৰ নে কোচবিহাৰ নে হাজো? এই কাৰেক্ট এনচাৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰক উত্তৰ পূৰ্বাঞ্চলৰ পুৰণি বৃহৎ ব্যস্ত ৰাজনৈতিক কেন্দ্ৰ হিচাপে গণ্য কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে দুৰ্জয় নামৰ নতুন ৰাজধানী কোনখন দুৰ্জয় নামৰ নতুন ৰাজধানী নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল? ৰত্নপালে নে ধৰ্মপালে নে ইন্দ্ৰপালে নে বৰ্মনপালে? বলবৰ্মনে। কাৰেক্ট এনচাৰটো হ'ব ৰত্নপালে দুৰ্জয় নামৰ ৰাজধানীখন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মানৰ সেনাপতি কোন আছিল? আলিমিনিয়ে মিংগিমুহা তিলুৱাও, মিংগিমুহা খুদেন, মিংগিমুহা বদেন, আলুনিয়ে বদেন? এই কাৰেক্ট এনচাৰটো হ'ব আলুমিংগিয়ে মিংগিমুহা তিলাও মানৰ সেনাপতি আছিলে সেই সময়ত। মানসকলক নিমন্ত্ৰণ কৰি আনিছিলে বদন বৰফুকনে। আৰু চন্দ্ৰকান্ত সিংহক মানে পতা ৰজা বুলিও কোৱা হয়। এই কথাও মনত ৰাখিব।